মেথছ ধামাল ইউটিউব চেনেলত আপোনালোকক স্বাগতম জানাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম আনন্দৰাম বড়ো একাডেমীৰ সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 2বিৰ গোটেইকেইটা প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। তাৰ লগত আমি সূত্ৰ কেইটামান জানি লওঁ আহা যে সমানুপাত মানেনো কি। যে সমানুপাত হ'লে ইয়াতে চাৰিটা ৰাশি এ বি চি আৰু ডি ধৰিলোঁ, ইয়াক এই ডিক সমানুপাতত থকা বুলি কোৱা হ'ব যদিহে সিহঁতৰ কি হয় a:b হয় ইকুৱেল টু c:d হয়। যে এ আৰু বিৰ অনুপাতৰ লগত যদি চি আৰু ডিৰ অনুপাত সমান হয় তেতিয়া ইয়াক কোৱা হ'ব সমানুপাত। ইয়াত দুটা বস্তু হৈছে কি এ আৰু বিৰ অনুপাত লৈছে আৰু চি আৰু ডিৰ অনুপাত লৈছে। এই দুটা অনুপাত যেতিয়া সমান হ'ব তেতিয়া সমানুপাত বুলি কোৱা হ'ব এইখিনিক। অৰ্থাৎ এ বি চি ডি এই চাৰিটা ৰাশি সমানুপাতত থকা বুলি কোৱা হ'ব। ইয়াত এ আৰু ডি কোৱা হয় প্ৰান্তপদ, অৰ্থাৎ ইহঁত একেবাৰে ছাইডত আছে সেইকাৰণে প্ৰান্তপদ বুলি কোৱা হয়। আৰু বি আৰু চি কোৱা হয় মাধ্যপদ, অৰ্থাৎ ই মাজত থকাৰ বাবে বি আৰু চি মাজত থকাৰ বাবে ই মাধ্যপদ হ'ব। তেতিয়াহ'লে আমি এইটো বস্তু আমি যদি লওঁ এইটো সূত্ৰটো বেলেগকৈও আমি বনাব পাৰোঁ এনেকৈ যে a:b ইকুৱেল টু c:d। তো ইয়াক আমি হৰণ হিচাপেও লিখিব পাৰি a/b c/d, এনেকৈ ভগ্নাংশ বনাব পাৰি। নাইবাতো আমি যদি বজ্ৰ পূৰণ কৰোঁ এইটোৰ লগত এইটো পূৰণ হ'ব a d হ'ব, বিৰ লগত c পূৰণ হ'লে b c হ'ব। এইটো সূত্ৰ হয়। তো তিনিওটা একেই সূত্ৰ। আকৌ ক্ৰমিক সমানুপাতলৈ যদি আমি সেইটো চাওঁ, ইয়াত কৈছে ক্ৰমিক সমানুপাত যদি a:b আৰু b:c হয় তেন্তে a b c এই তিনিটা ৰাশিক ক্ৰমিক সমানুপাতত থকা বুলি কোৱা হয়। এই ইয়াতে কি হৈছে যে বিটো ডাবল আছে, যে এ আৰু বিৰ যদি অনুপাত তাৰ লগত বি আৰু চিৰ অনুপাত দুটা যদি সমান হয় তেতিয়া ক্ৰমিক সমানুপাত বুলি কোৱা হয়। ইয়াক এই চিটোক কোৱা হয় চিক এ বিৰ এ আৰু বিৰ তৃতীয় সমানুপাতিক বুলি কোৱা হয়। কাৰণটো হ'ল ইয়াত এ বি চি তিনিটা ৰাশি আছে, তো চিটো হ'ল 3 নম্বৰ ৰাশি, সেইকাৰণে ইয়াক কোৱা হয় কি তৃতীয় সমানুপাতিক। আৰু বি কোৱা হয় এ আৰু চিৰ মধ্য সমানুপাতিক, কাৰণ এই বিটো মাজত থকাৰ কাৰণে ইয়াক মধ্য সমানুপাতিক বুলি কোৱা হয়। এতিয়া কথা হ'ল ইয়াত এই সূত্ৰটো যদি আমি লওঁ যে a:b ইকুৱেল টু b:c, তেতিয়াহ'লে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ a/b ইকুৱেল টু b/c। গতিকে ইয়াত যদি বজ্ৰ পূৰণ কৰা যায় যে বি আৰু বি পূৰণ হ'লে বি স্কোৱাৰ হ'ব, এ আৰু চি পূৰণ হ'লে এ চি হ'ব। গতিকে এইটো একেই সূত্ৰ, তো এই তিনিটা একেই সূত্ৰ হয়। গতিকে এতিয়া আহা আমি অনুশীলনী 2বিৰ প্ৰশ্নকেইটা সমাধান কৰোঁ আহা। ইয়াত আমাৰ 1 নম্বৰ প্ৰশ্নত কৈছে তলৰ সংখ্যাবোৰ সমানুপাতত আছে নে নাই পৰীক্ষা কৰা। তো ইয়াত 16, 24, 50, 75 এইকেইটা আছে সংখ্যা। আমি এইকেইটা সমানুপাতত আছে নে নাই পৰীক্ষা কৰি চালোঁ। তো ইয়াতে আমি এইকেইটা লিখি লৈছোঁ 1 নম্বৰটো। ইয়াতে আমাৰ এৰ মানটো হৈ আছে কি 16 আৰু বিৰ মানটো হৈ আছে কি 24 আৰু চিৰ মানটো কি হৈ আছে 50 আৰু ডিৰ মানটো হৈ আছে 75। তেতিয়াহ'লে আমাৰ যিটো সমানুপাতৰ সূত্ৰ আছিলে সেইটো লৈ আমি পৰীক্ষা কৰিম। এতিয়া a:b ইকুৱেল টু c:d এইটো সমানুপাতৰ সূত্ৰ আছিলে। তো ইয়াত আমি এইটো বস্তু বা এই সূত্ৰটো আমি এনেকৈ লিখিব পাৰোঁ যে ad ইকুৱেল টু bc। তো ইয়াত এৰ মানটো হ'বগৈ 16 আৰু ডিৰ মানটো হ'লগৈ 75, বিৰ মানটো হ'ল 24 আৰু চিৰ মানটো হ'ল 50। এতিয়া আমি এইকেইটা পূৰণ কৰোঁ, এই দুটা পূৰণ কৰিম 16 আৰু আছে 75, 6 5 গুণ 30ৰ 0, 7 3, 6 7 গুণ 42, 3 45, 1 5 গুণ 5, 1 7 গুণ 7। এতিয়া 0 5 5 10ৰ 0, 4 আৰু 7 11 আৰু 1 12। গতিকে ইয়াত হ'ব 1200। আৰু এই দুটা পূৰণ কৰিলে ইয়াত আমাৰ কিমান হ'ব যে 5 4 গুণে 20ৰ 0 আমি বহালোঁ, 5 2 গুণে 10 আৰু 2 12। তেতিয়াহ'লে 0 আৰু এটা হ'ব, এইটো 0 বাদ দিছিলোঁ। দুয়োফালে আমাৰ দেখা গ'ল যে সমান হৈছে। তেতিয়াহ'লে আমি লিখিম যে ইহঁতে কি আছে সমানুপাতত আছে, অৰ্থাৎ ইয়াতে ডাইৰেক্ট লিখিম আমি সমানুপাতত আছে। এই যে সংখ্যা চাৰিটা দিয়া আছিলে এই চাৰিটা সংখ্যা কি হ'ব আমাৰ সমানুপাতত আছে বুলি আমাৰ ক'ব লাগিব। এতিয়া আমি হেৰি কৰিম 2 নম্বৰটো লৈছোঁ
তো 2 নম্বৰত আমি এইকেইটা লৈছোঁ প্ৰথমটো আমি এৰ মান ধৰিম দ্বিতীয়টো বিৰ মান চি ডি গতিকে ডাইৰেক্ট সূত্ৰটো লৈছোঁ আমি ইয়াতে এ ডি ইকুৱেল টু বি চি তো ইয়াত ডাইৰেক্ট পূৰণ কৰি আমি মান বহাই দিম তো এৰ মান হ'ল 40 ডিৰ মান হ'ল 18 ইয়াতে আমাৰ ডিৰ মান কিমান 18 আছে এইটো এৰ মান হ'ব এইটো বি এইটো চি এইটো ডিৰ মান গতিকে বিৰ মানটো হ'ল 36 আৰু চিৰ মানটো হ'ল 80 তেতিয়াহ'লে আমি যদি এই দুটা পূৰণ কৰোঁ 4 8 গুণ 32 2 হাতত 3 4 1 গুণ 4 আৰু 3 4 1 গুণ 4 3 7 আৰু 0 এটা দিলে 720 হ'ব ইয়াতে 8 এৰে পূৰণ কৰিম আমি 8 6 গুণ 48 8 হাতত 4 8 3 গুণ 24 আৰু 4 28 আৰু 0 এটা বাকি আছিলে সেইটো দি দিলোঁ তো দুয়োফালে ইয়াতে মিলা নাই তো আমি কি কম এতিয়া ইয়াতে সমানুপাতত নাই ইয়াতে এটা বস্তু কৰিব পাৰি আমি যে লেফট হ্যান্ড সাইড নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড এনেকৈ লিখিব পাৰি ইয়াতে যেহেতু আমাৰ কি হৈছে এনেকৈ যেহেতু লিখিম আমি যেহেতু লেফট হ্যান্ড সাইড ইয়াত ইকুৱেল হৈছে ইকুৱেল লিখিব লাগিব ইকুৱেল টু ৰাইট হ্যান্ড সাইড এইটো পৰীক্ষা হৈ গ'ল এতিয়া আমি 3 নম্বৰটো লৈছোঁ 3 নম্বৰত আছে 5 9 15 27 ইয়াত সূত্ৰটো হ'ল এ ডি ইকুৱেল টু বি চি এ মান হ'ল 5 আৰু ডিৰ মান হ'ল 27 বিৰ মান হ'ল 9 আৰু 15 এই দুটা পূৰণ কৰিলে আমি কিমান পাওঁ এইখিনি 5 7 গুণ 35 পৰা হাতত 3 5 দুগুণে 10 আৰু 3 13 এতিয়া ইয়াতে পূৰণ কৰিম আমি 9 5 গুণ 45 5 হাতত 4 9 গুণ 9 আৰু 4 13 তো এতিয়া দুয়োফালে সমান হৈছে তো যেহেতু ইয়াতে আমাৰ লেফট হ্যান্ড সাইডৰ লগত ৰাইট হ্যান্ড সাইড মিলি গৈছে গতিকে আমি লিখিব পাৰি সমানুপাতত আছে এতিয়া 4 নম্বৰটো লওঁ তো এইটো হ'ল আমাৰ 4 নম্বৰটো ইয়াত আমি সূত্ৰটো বহাই দিওঁ এ ডি ইকুৱেল টু বি চি তো ইয়াত এৰ মানটো হ'ল 15 আৰু ডিৰ মানটো হ'ল 750 ইকুৱেল বি 14 810 এতিয়া পূৰণ কৰি দিওঁ আমি এই দুটাৰ লগত 750 আৰু তলত 15 5 0 গুণে 0 আৰু ইয়াত আমাৰ কি হ'ব 5 5 গুণ 25 5 হাতত 2 5 7 গুণ 35 আৰু 2 37 হ'ব 1 0 গুণ 0 1 5 গুণ 5 1 7 গুণ 7 তো 0 5 12 2 10 1 11 গতিকে কিমান হলো 11250 এতিয়া এই দুটা পূৰণ কৰিম 810 14 4 0 0 4 1 গুণ 4 4 8 গুণ 32 তাৰপিছত 1 0 0 1 1 গুণ 1 1 8 গুণ 8 0 4 3 11 ইয়াতে কিমান পালো 11340 ইয়াত কি হৈছে 11250 আৰু ইয়াত 11340 তো মিলা নাই দুয়োফালৰ পৰা তেতিয়াহ'লে আমি কি কৰিম এইটো যেহেতু লেফট হ্যান্ড সাইড নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড তেতিয়াহ'লে আমি লিখিব পাৰোঁ সমানুপাতত নাই এতিয়া 5 নম্বৰটো আমি লওঁ আমাৰ 5 নম্বৰত দিয়া আছে 2/3 2/5 1/9 1/15 ইয়াতে সূত্ৰ লিখিছোঁ এ ডি ইকুৱেল টু বি চি এৰ মানটো হ'ল 2/3 ডিৰ মানটো হ'ল 1/15 ইকুৱেল বিৰ মানটো হ'ল 2/5 ইনটু 1/9 এতিয়া আমি ইয়াতে
পূরণ করিম 2 গুণে 2 ওপৰত 3 15 গুণে 45 হ'ব তাৰপিছত ইয়াতে পূৰণ কৰিলে 2 গুণে 2 5 9 গুণ 45 তো দুয়োফালে মিলি গ'ল এতিয়া আমি কি কৰিম যেহেতু লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হৈছে এতেকে সমানুপাতত আছে এইখিনি আছিল আমাৰ 1 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰো হা প্রশ্ন 2 কোৱা হৈছে তলৰ সংখ্যা চাৰিটাৰ সমানুপাতত থাকিলে x ৰ মান নিৰ্ণয় কৰা এইকেইটা সমানুপাতত আছে বুলি কৈছে আৰু x ৰ মান কি হ'ব উলিয়াব দিছে তেতিয়ালে আমি সূত্ৰটো লিখি ইয়াৰ পৰা আমি এটা এটাকে সমাধান কৰো হা এটা আমি 1 নম্বৰটো লৈছো তো সূত্ৰটো আমাৰ কি আছিল AD ইকুয়াল টু কি আছিল BC তেতিয়ালে ইয়াত আমি কি কৰিব পাৰি এর মানটো আমি 5 বহাম বিৰ মানটো হল 9 সরি AD বুলি কৈছে 72 হ'ব ইয়াতে 72 এর মান 5 আৰু ডিৰ মান হল 72 বিৰ মানটো হল 9 আৰু BCৰ মানটো হ'ব x কাৰণ ইয়াতে c ৰ জায়গাত x আছে তেতিয়ালে ইয়াত আমি কি কৰিব পাৰো 9 যদি আমি এইফালে দিও তেতিয়ালে হৰণ হ'ব তেতিয়া 7 into 7 5 into 72 divide 9 equal to x ৰৈ গল এতিয়া আমি ইয়াতে 9 ৰে ইয়াক হৰণ কৰিম 8 বাৰ যাব তো 5 8 গুণ কিমান হল 40 তো x ৰ মানটো আমি কিমান পালো 40 পালো তাৰ পিছত এটা 2 নম্বৰটো যদি লও 2 নম্বৰত আছে আমাৰ x 130 আৰু কি আছে 2 আৰু 26 ইয়াত আমি সূত্ৰ লিখিছো AD equal to BC তো ইয়াত এর মানটো হল x into ডিৰ মানটো হল 26 বিৰ মানটো হল 130 আৰু c ৰ মানটো হ'ব 2 তেতিয়ালে 26 যদি হফালে যাও হৰণ হ'ব x ৰাখি দিলু তো 130 into 2 divided by 26 এতিয়া যদি আমি 2 এর হৰণ দেও 13 বাৰ যাব আৰু 13 ইয়াতে 10 বাৰ হৰণ যাব তেতিয়ালে x ৰ মান কিমান পালো আমি 10 পালো এটা আমি 3 নম্বৰটো লৈছো আমাৰ 3 নম্বৰত আছে 14x to 45 তো 14x to 45 গতিকে ইয়াত সূত্ৰটো হ'ব গৈ AD equal to BC তো ইয়াত আমি মান বহাই দিও এর মান 14 ডিৰ মান হল 45 আৰু বিৰ মান হল x আৰু c ৰ মান হল 2 এতিয়া 2 যদি এইফালে আহে হৰণ হ'ব তেতিয়ালে 14 into 45 divided by 2 equal to x থাকিব তো ইয়াতে 2 14 ৰ ভিতৰত 7 বাৰ হৰণ যাব এতিয়া আমি 7 into 45 কৰিম equal to x ইয়াত আমি পূৰণ কৰি দিও 7 5 গুণ 35 ৰ পৰা 5 7 3 7 4 গুণ 28 আৰু 3 31 হ'ব তেতিয়া x ৰ মানটো হ'ব গৈ আমাৰ কিমান x ৰ মানটো হল গৈ 315 এতিয়া 4 নম্বৰটো লৈছো 4 নম্বৰত আমাৰ দি আছে 12 13 48 আৰু আছে x তো ইয়াত আমি সূত্ৰ AD equal to BC লিখিছো ইয়াত এর মান হল 12 আৰু ডিৰ মান হল x বিৰ মান হল 13 আৰু 48 ইয়াত x ৰাখিলো 12 টো হফালে গলে হ'ব হৰণ কাৰণ এই x ৰ লগত পূৰণ হৈ আছে তো 12 ইয়াতে হৰণ দিলু তো 12 48 ৰ ভিতৰত 4 বাৰ হৰণ যায় এতিয়া আমাৰ 4 ৰ লগত 13 পূৰণ হ'ব তো 4 3 গুণ 12 ৰ 2 4 গুণ 4 আৰু হাতেৰ একে 5 তো x ৰ মান কিমান পালো 52 তো এইখিনি আছিল আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ গটেকেটা প্ৰশ্নৰ সমাধান এতিয়া আমি 3 নম্বৰটো সমাধান কৰো হা 3 নম্বৰ প্ৰশ্নত কৈছে খালি ঠাই পূৰ কৰা 1:2 ডেশ ইয়াতে আমাৰ একো দিয়া নাই 6:72 ইয়াতে প্ৰতিটোতে আমাৰ হেৰি আছে কি হ'ব সংখ্যাটো এটো আমাৰ নিৰ্ণয় কৰিব লাগে তো আমি x যেটো ঠাই খালি আছে হেতুত আমি কি কৰিম মানটো উলিয়াই দিম তো খালি ঠাইৰ মানটো আমি উলাব লাগে ইয়াত আমাৰ দেখা যায় আছে যদি আমি অনুপাত হিচাপে লয় 1 নম্বৰটোত 1:2 ইয়াতে d হ'ব লাগে অৰ্থাৎ ইয়াত আমাৰ সৰি এটো b হ'ব যেটো a:b বিৰ মানটো নাই ইয়াতে বাকি তিনিটা এর মান এটো বিৰ মান এটো আৰু এটো হ'ব c ৰ মান এটো d ৰ মান গতিকে ইয়াত আমাৰ হেতু নাই কোনটো নাই বিৰ মানটো নাই তো বিৰ মানটো নিৰ্ণয় কৰিব লাগিব সূত্ৰ হিচাপত যদি আমি যাও তেতিয়া কি হ'ব a
ডি ইকুৱেল টু কি হ'ব বি চি। তো ইয়াতে আমাৰ যেহেতু সূত্ৰটো এনেকুৱা আছিলে A/B ইকুৱেল টু C/D আছিলে, গতিকে বিৰ মানটো আমাৰ নাই, গতিকে এৰ মানটো হ'ল 1, ডিৰ মানটো হ'ল 72 ইকুৱেল বিৰ মানটো নাই আৰু চিৰ মানটো হ'ল 6। এতিয়া 6 এইফালে আহিলে হ'ব হৰণ, আৰু একৰ লগত 72 পূৰণ হ'লে 72 হ'ব, গতিকে ইয়াত 6 হৰণ হ'লে এইফালে বি থাকি যাব। তো ইয়াতে আমাৰ কি হ'ব 6 ইয়াতে হৰণ যাব কিমান বাৰ 6 7ৰ ভিতৰত যাব এবাৰ আৰু 12ৰ ভিতৰত যাব দুবাৰ, তেতিয়াহ'লে বিৰ মানটো পাম কিমান আমি 12 বুলি পাম। অৰ্থাৎ যিটো খালী ঘৰ আছিলে ইয়াতে আমাৰ এনেকৈ যদি আমি লিখোঁ যে 1:2 যিটো খালী ঘৰ আছিল তাত আমি 12 পাম আৰু 6:72 হ'ব, এনেকৈ হ'ব। অৰ্থাৎ বিৰ ঠাইত আমাৰ কি হ'ব বিৰ ঠাইত হ'ব আমাৰ 12। এতিয়া 2 নম্বৰটো লৈছোঁ। 2 নম্বৰত আছে 2:6 ইকুৱেল টু ডেছ ইজ টু 15। ইয়াত আমাৰ এই ডেছ অৰ্থাৎ চিৰ মান ইয়াতে নাই, এইটো আমি চি বুলি ধৰিলোঁ। ইয়াতে আমি সূত্ৰ হিচাপত কৰিব গ'লে AD ইকুৱেল টু BC। তো ইয়াত এৰ মানটো হ'ল 2 ইনটু ডিৰ মানটো হ'ল 15, বিৰ মানটো হ'ল 6 আৰু চিৰ মানটো নাই, চি ৰাখি দিলোঁ এনেকৈ। তো ইয়াতে আমাৰ 6 এইফালে আহিলে হৰণ হ'ব, গতিকে 2 ইনটু 15 ডিভাইডেড বাই 6 ইকুৱেল টু চি। তো 2 ইয়াতে হৰণ যাব 3 বাৰ, 3 15ৰ ভিতৰত যাব 5 বাৰ, গতিকে আমি ইয়াতে কি পাই আছোঁ 5 পাই আছোঁ, অৰ্থাৎ চিৰ মানটো হ'বগৈ 5। এতিয়া আমি 3 নম্বৰটো লৈছোঁ। 3 নম্বৰত আছে কি যে 143 হৰণ 13 এইটো হ'ল ইছটো 143:13 ইকুৱেল টু 1 to 1 ইছটো ইয়াত আমাৰ লাষ্টত ডিৰ মানটো নাই, ডি এইটো লিখি ল'লোঁ। ইয়াতে আমি AD ইকুৱেল টু BC লিখিছোঁ। এৰ মানটো হ'ল 143 ইনটু ডিৰ মানটো হ'ল ডিৰ মান নাই, তো ডি লিখিলোঁ, বিৰ মানটো হ'ল 13 আৰু চিৰ মানটো হ'ল 1 to 1। এতিয়া এইটো সোঁফালে দিম আমি D2 ৰাখি দিম 1 ডিভাইডেড বাই 143 হ'ব। তেতিয়াহ'লে আমি ইয়াক কেনেকৈ হৰণ দিব পাৰোঁ, এই 13 ইয়াত কাটিলে 14ৰ ভিতৰত এবাৰ, আকৌ এক বাছে 13ৰ ভিতৰত আকৌ এবাৰ যাব, তো 11 ইয়াত কাটিলে 11 বাৰ যাব, গতিকে ডিৰ মান কিমান পালোঁ 11 পালোঁ। গতিকে এই তিনিটা আছিলে আমাৰ 3 নম্বৰ প্ৰশ্নটো সমাধান। এতিয়া আমি 4 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰোঁ আহা। 4 নম্বৰ প্ৰশ্নত কৈছে ইয়াতে যে তলৰ সংখ্যাবোৰ ক্ৰমিক সমানুপাতত আছেনে নাই পৰীক্ষা কৰা। তো এইটো আমি সূত্ৰ হিচাপত লৈছোঁ। 1 নম্বৰটো লৈছোঁ, প্ৰথমত আছে কি 3 9 27। তেনেকৈ প্ৰতিটো প্ৰশ্ন আমি সমাধান কৰিম। প্ৰথমত লৈছোঁ, ইয়াতে 3 9 7 লৈছোঁ। সূত্ৰটো আমাৰ আছিলে যে A/B ইকুৱেল টু B/C, অৰ্থাৎ এইটো আমি এনেকুৱাও পাইছিলোঁ B² = AC। তো আমি এইটো সূত্ৰ নলওঁ, এই দুটা লৈ আমি পৰীক্ষা কৰিম যে যদি দুয়োফালে সমান হয় তেতিয়া আমি কম সমানুপাতত ক্ৰমিক সমানুপাতত আছে, আৰু যদি সমান নাপাওঁ আমি কম যে ক্ৰমিক সমানুপাতত নাই। তেতিয়াহ'লে এইটো হ'ব এৰ মান, এইটো হ'ব বিৰ মান আৰু এইটো হ'ব চিৰ মান। ইয়াত আমি সূত্ৰটো লিখিছোঁ A/B ইকুৱেল B/C। তো ইয়াতে আমাৰ এৰ মানটো হ'ল 3 বিৰ মানটো হ'ল কিমান, বিৰ মানটো হ'ল 9 আৰু বিৰ মানটো 9 চিৰ মানটো হ'ল 27। এইটো এনেকৈ লিখিব পাৰোঁ 3/9 ইকুৱেল টু 9/27। এতিয়া ইয়াত 3ৰে কাটিলে 1/3 হ'ব, ইয়াত 3 এবাৰ যাব আৰু ইয়াত 3 তিনিবাৰ যাব। ইয়াত আমি 9ৰে কাটিলে এবাৰ যাব, ইয়াত 3 বাৰ যাব, গতিকে আমি দুয়োফালে 1/3 পাই আছোঁ। তেতিয়াহ'লে আমি কম কি যে যিহেতু ইয়াত আমি লিখিম কি যিহেতু লেফট হ্যান্ড সাইড ইকুৱেল টু রাইট হ্যান্ড সাইড, এতেকে ক্ৰমিক সমানুপাতত আছে। এতিয়া 2 নম্বৰটো লৈছোঁ। আমাৰ 2 নম্বৰত আছে 15 45
135 তো এই তিনিটা লৈছো আমি ইয়াত আমি সূত্ৰটো লিখিছো সূত্ৰটো আমি এনেকৈ লিখিব পাৰো a by b equal to b by c তো ইয়াত এর মানটো হল 15 বির মানটো হল 45 equal to 45 divided by 135 এতিয়া ইয়াতে 5 এর আমি কাটো ইয়াত 3 বার যাব ইয়াত 5 9 বার যাব ইয়াত 5 এর কাটিলে ইয়াত যাব 5 9 বার ইয়াত 5 এর কাটিলে 2 বার আৰু 7 বার এতিয়া ইয়াত ৰৈ গল 3/9 ইয়াতে 9/27 এতিয়া 3 ৰে ইয়াতে কাটিলে 1/3 হ'ব ইয়াত 9 ৰে কাটিলে 1/3 হ'ব তেতিয়ালে 1/3 দুয়োফালে পাইছো তো যেহেতু লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড গতিকে আমি কি কৰিম ইয়াত সমক্ৰমিক সমানুপাতত আছে বুলি কম ক্ৰমিক সমানুপাতত আছে এতিয়া আমি 3 নম্বৰটো লৈছো 3 নম্বৰত আমাৰ আছে 4 20 80 ইয়াতে সূত্ৰটো লিখিছো a by b equal to b by c তো ইয়াতে মান বহাই দিও আমি এর মান 4 বির মান 20 20 বির মান সির মান 80 ইয়াত 4 ৰে যদি কাটো তেতিয়ালে 1 ইয়াত যাব 5 বার তো 1/5 ইয়াতে পালো ইয়াত 20 ৰে কাটিলে ইয়াত এবাৰ ইয়াত 4 বার যাব গতিকে 1/4 পালো ইয়াতে তো দুইফালে মিলা নাই গতিকে আমি লিখিম যেহেতু লেফট হ্যান্ড সাইড not equal to right hand side গতিকে আমি কি লিখিম ক্রমিক সমানুপাতত নাই বুলি লিখিম সমানুপাতত নাই এতিয়া আমি 4 নম্বৰটো লৈছো 4 নম্বৰত আছে 4 নম্বৰটোত 32 ইয়াত আছে কি 32 96 আৰু 288 ইয়াতে সূত্ৰটো a by b equal to b by c ইয়াত এর মানটো হল 32 বির মানটো হল 96 divide 288 ইয়াত আমি কটাকটি করো 4 ৰে যদি কাটো 4 8 বার যাব ইয়াত 4 ৰে কাটিলে 2 বার এক বাসে হলৰ ভিতৰত 4 বার আকৌ 8 ৰে কাটিলে ইয়াত এবাৰ ইয়াত যাব 8 3 বার অর্থাৎ 1/3 পাই আছো আমি এইফালে কাটিলে এইফালে 4 ৰে কাটিলে 4 ইয়াতে যাব কিমান বার 2 বার আৰু হলৰ ভিতৰত 4 বার ইয়াত 4 ৰে কাটিলে 28 ৰ ভিতৰত 4 যাব 7 বার আৰু 2 বার আকৌ 4 ৰে কাটিলে 4 6 বার যাব 4 ইয়াতে এবাৰ আৰু 3 32 ৰ ভিতৰত 8 বার তো 6 ৰে কাটিলে ইয়াত এবাৰ ইয়াত 3 বার তো 1/3 পাই আছো ইয়াতে আমি ইয়াতে কি পালো যেহেতু লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড পাইছো তো লিখিব পারি ক্রমিক সমানুপাতত আছে তাৰপিছত 5 নম্বৰটো লৈছো 5 নম্বৰত আছে 18 90 360 a by b b by c ইয়াত এর মান 18 বির মান 90 আৰু বির মান 90 360 ইয়াত আমাৰ 9 ৰে কাটিলে 2 বার যাব ইয়াত 9 ৰে কাটিলে 10 বার যাব তো 2 ৰে কাটিলে 5 বার আৰু এবাৰ 1/5 পাই আছো ইয়াতে ইয়াত আমি 0 0 ক্যান্সেল কৰিলো 9 ৰে কাটিলে এতিয়া 36 এর ভিতৰত 4 বার যাব আৰু ইয়াতে এবাৰ যাব 1/4 পাই আছো তো যেহেতু ইয়াতে কি কম left hand side not equal to right hand side এতেকে ক্রমিক সমানুপাতত নাই এটা আমি নাই বুলি লিখিম গতিকে এইখিনি আছিল আমাৰ 4 নম্বৰ প্ৰশ্নৰ সমাধান তো এই ভিডিওটোত ইমানলৈকে আমি প্ৰশ্নকেইটাৰ সমাধান কৰিলো ভিডিওটো যদি চাই ভাল লাগে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দিব লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ।